নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ আজি বহু দিনৰ মূৰত আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। আৰু আজিৰ এই ভিডিঅ'টোত আমি কামৰূপ মেট্ৰত হৈ যোৱা আজি বিজ্ঞান বিষয়ৰ হাফেলি এক্সামিনেশ্যনৰ পেপাৰখনৰ যিখিনি MCQ আছে সেই গোটেইখিনি মই সমাধান কৰি ইয়াতে আনিছোঁ। আৰু লগতে তোমালোকৰ কোনে কিমানখিনি লিখিছা বা কিমানখিনি শুদ্ধ কৰিছা তোমালোকে ধুনীয়াকৈ চাই ল'বা। লগতে আৰু মোক কোনে 45ৰ ভিতৰত কিমান নম্বৰ পাবা সেই গোটেইখিনি মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। পোনপ্ৰথমৰ কুৱেশ্যনটো আছে আমাৰ ইয়াতে 1 নম্বৰৰ আমাৰ এনচাৰটো হ'ব আমাৰ বি। 2 নম্বৰৰ এনচাৰটো আমাৰ মিলোৱা দিছে, যিটোকে আমি 1ৰ লগত যাব আমাৰ R, 2ৰ লগত যাব আমাৰ Q, আৰু তাৰপিছত আমাৰ 3ৰ লগত যাব আমাৰ S আৰু 4ৰ লগত যাব আমাৰ P। তাৰ মানে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি। তাৰপিছত 3 নম্বৰৰ এনচাৰটো আমাৰ হ'ব D। 4 নম্বৰৰ এনচাৰটো আমাৰ হ'ব ইয়াতে C নম্বৰ এনচাৰটো। আৰু এইটোত অলপমান মোৰ ডাউট আছে, যদি তোমালোকে শুদ্ধ এনচাৰটো জানা তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। লগতে 5 নম্বৰৰ এনচাৰটো হ'ব আমাৰ ৰোমান 2। তাৰপিছত 6 নম্বৰৰ এনচাৰটো আমাৰ হ'ব হাইড্ৰজেন মানে বি, অপশ্যন বি। আৰু 7 নম্বৰৰ এনচাৰটো আমাৰ হ'ব চি। আৰু 8 নম্বৰৰ এনচাৰটো হ'ব আমাৰ চি, কিয়নো আমাক এটা কৈছে ক্ষাৰকীয় প্ৰকৃতিৰ কোনকেইটা হয়। আৰু ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব লাগিলে আমাৰ 7ৰ ওপৰত হ'ব লাগিব। তো 7ৰ ওপৰত কি আছে, চি আৰু ডি আছে, মানে 9 আৰু 12। তো সেইকাৰণে আমি চি নম্বৰ অপশ্যনটোত ক্লিক কৰিছোঁ। তাৰপিছত নেক্সট কুৱেশ্যন 9 নম্বৰতটো মিলোৱা দিছে। এইটো সকলোৱে জানা, ব্লিচিং পাউডাৰৰ বিষয়ে তোমালোকে নিশ্চয় পঢ়িছা, আৰু বেকিং চ'ডাৰ বিষয়ে পঢ়িছা, কাপোৰ ধোৱা চ'ডা পঢ়িছা, লগতে প্লাষ্টাৰ অফ পেৰিছ পঢ়িছা। তো গোটেইকেইটাই যেতিয়া লিখিবা তুমি সংকেতবোৰতো তোমালোকৰ বিক্ৰিয়াবোৰ দিয়া আছে, সেই ধুনীয়াকৈ মিলাই ল'বা। মই ইয়াতে অলৰেডি মিলাই দিছোঁ। তাৰমানে অপশ্যনটো হ'ব আমাৰ ডি নম্বৰ। 10 নম্বৰৰ এনচাৰটো আমাৰ ডাইৰেক্ট বুকৰ পৰা দিছে, এচিড ক্ষাৰক লৱণৰ পৰা। এইটো এনচাৰ হ'ব ডি 16। 11 নম্বৰ কুৱেশ্যনটো আমাক ডাইৰেক্ট বুকৰ পৰা দিয়া হৈছে, এইটোৰ এনচাৰ হ'ব MG মানে বি। 12 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব আমাৰ চি, এইটো ডাইৰেক্ট বুকৰ পৰা দি দিছে। 13 নম্বৰৰ এনচাৰটো হ'ব আমাৰ ডি, কিয়নো ইয়াতে পাৰমাণৱিক সংখ্যাৰ ভিত্তিত বৃদ্ধিৰ ওপৰত সজাই দিব দিছে। তাৰমানে সৰুৰ পৰা ডাঙৰৰ হ'লে আমি মানে চবচে সৰু হ'ব আমাৰ ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন আৰু ফছফৰাছ। তো আমাৰ 14 নম্বৰ কুৱেশ্যনটো হ'ব আমাৰ কুৱেশ্যনৰ এনচাৰ হ'ব আমাৰ বি, মানে অপশ্যন বি, তাৰমানে বি আৰু চি থকাটো। তাৰপিছত আমাৰ 15 নম্বৰ কুৱেশ্যনৰ এনচাৰ, ইয়াতে চি আৰু ডি দুটাই শুদ্ধ দিছে, কিন্তু ইয়াতে যদি আমাৰ এক্সামিনাৰে তেতিয়াহ'লে কুৱেশ্যনটো আমি চেঞ্জ কৰি দিয়ে মানে অপশ্যনটো, তেতিয়াহ'লে আমাৰ মানে হ'ব, কিন্তু শুদ্ধ এনচাৰটো আমাৰ 4 আৰু 2 থকাৰ, মানে চিটোৱে হয়। নেক্সট কুৱেশ্যনটো হ'ব আমাৰ 16ৰ এনচাৰ হ'ল তোমাৰ চি, মানে 2, 3 আৰু 4 য'ত আছে গোটেইকেইটা। আৰু 17ৰ এনচাৰটো হ'ব আমাৰ এ, মানে শ্বেডিং অফ লিভ, মানে পাত সৰি পৰা। আৰু 8 নম্বৰৰ এনচাৰ হ'ব আমাৰ এ নম্বৰটো। অসমীয়াত চালে তোমালোকে এ নম্বৰটোৱে দিছোঁ মই। আৰু তোমালোকৰ 19 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব তোমাৰ, ইয়াতে মই মিলাইও দিছোঁ, তোমাৰ চি নম্বৰটো। আৰু তোমাৰ 20 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ A2। আৰু 21ৰ এনচাৰটো হৈছে ভূকেন্দ্ৰাৱিক মানে বি। 22 নম্বৰ এনচাৰটো হ'ব আমাৰ এ। আৰু 23 নম্বৰ এনচাৰটো হ'ব, এইটো আমাৰ মেণ্ডেলিভৰ পৰা দিছে, মেণ্ডেলৰ পৰা দিছে, বি নম্বৰ 9:3:3:1। তাৰপিছত 24 নম্বৰ কুৱেশ্যনৰ এনচাৰ হয় আমাৰ এ। 25 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব আমাৰ প্ৰজাতিকৰণ মানে বি। আৰু 26 নম্বৰ এনচাৰটো আমাৰ এ নম্বৰ, এক্স মানে এক্সে কি ৰং বুজাব, ৰেড, আৰু ৱাইয়ে কি বুজাব, ভায়লেট ৰংটো। 27ৰ এনচাৰটো আমাৰ এ। 28ৰ এনচাৰ হ'ব আমাৰ চি নম্বৰ, মানে 1, 3 আৰু 4 এই তিনিটাই শুদ্ধ হয়। আৰু তাৰপিছত আমাৰ 29ৰ এনচাৰটো আমাৰ, এইটো অলপমান মোৰ ডাউট আছে, যাৰ কাৰণে মই এইটো অলপমান কৰা নাই, কিন্তু হ'ব লাগে আমাৰ 2 হ'ব লাগে। নেক্সট এনচাৰ আছে আমাৰ 30 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ ডি নম্বৰ। 31 নম্বৰ এনচাৰটো হ'ব আমাৰ বি, মানে এ, বি, চি তিনিটাই শুদ্ধ। আৰু 32 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ এ, নিউক্লিয়াৰ ফিউজন।
আৰু তোমাৰ 33 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ আছে আমাৰ সিলিকন মানে এ 34ৰ এনচাৰ হ'ব আমাৰ ব্ল্যাক আৰু 35ৰ নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ সি নম্বৰটো মানে সিৰিয়ালি কৰিব দিছে যে কোনটোৰ ওপৰত কি কেনেকৈ কৰিলে আমাৰ ইলেক্ট্ৰিচিটি মানে আমাৰ হাইড্ৰ এনাৰ্জি প্ৰস্তুত হ'ব সেইটোৰ কথা কৈছে 36 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ এ নম্বৰ 37ৰ এনচাৰ হ'ব আমাৰ -0.5 ডাইপ্টাৰ মানে বি এইটো তোমালোকে কৰি চাব পাৰা কৰি চালে তোমালোকে আৰামছে পাই যাবা তাৰপিছত আৰু 38 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ এ 39টোৰ এনচাৰ হ'ব আমাৰ চি এটা মিলোৱা আছে গোটেইখিনি আৰু তোমাৰ 40 নম্বৰ কুৱেশ্যনটোৰ এইটো এনচাৰ হ'ব আমাৰ সানি পৰা মানে কণ্টাৰেক্ট আৰু তোমাৰ এতিয়া তোমাৰ আমাৰ আহিছে আমাৰ এক্সেছৰ আৰু ৰিজনৰ কুৱেশ্যন তো এইটো তোমালোকৰ চাবা এক নম্বৰটো তোমাৰ কি দিছে এটো শুদ্ধ বিটো শুদ্ধ সেইকাৰণে মই অপশ্যন নম্বৰ 8 দিছোঁ এটো দুটাতে শুদ্ধ আছে আমাৰ এ আৰু বি দুটাই শুদ্ধ তাৰপিছত আমাৰ 42ৰ কুৱেশ্যনটোত আমাৰ এটো অশুদ্ধ দিছে আৰু বিটো শুদ্ধ দিছে সেইকাৰণে অপশ্যন নম্বৰ ডি হৈছে তাৰপিছত সি নম্বৰ কুৱেশ্যনটোত আমাৰ 43টোত আমাৰ এটো শুদ্ধ দিছে আৰু বিটো অশুদ্ধ দিছে মানে এইটো সি তাৰপিছত আৰু আমাৰ 44ত আমাৰ এটো শুদ্ধ দিছে বিটো অশুদ্ধ দিছে সেইকাৰণে এইটো কি হৈছে সি আৰু লাষ্টৰটোতো আমাৰ এটো শুদ্ধ বিটো মানে আৰটো ফুল তো সেইকাৰণে আমাৰ এইটো সি নম্বৰ অপশ্যন তো ইয়ালৈকে আছিল আমাৰ গোটেইকেইটা 45টা MCQ আৰু যিসকলে তোমালোকৰ MCQবোৰ কাৰেক্ট কৰিছা বা কিমানখিনি কৰিছা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু লগতে তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ তো ভালদৰে পৰীক্ষাবোৰ দিবা আৰু লগতে মই যিমান পাৰোঁ সিমান MCQবোৰ দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ